বৰপেটা সত্ৰত মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ মহাসমাৰোহেৰে পালন। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত মহাসমাৰোহেৰে পালন কৰা হয় মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ। গুৰুজনৰ স্মৃতিত আয়োজন কৰা এই মহোৎসৱত ভক্তসকলৰ উপস্থিতি আছিল লক্ষণীয়। মাধৱদেৱ গুৰুজনৰ তিৰোভাৱ তিথি উপলক্ষে আয়োজিত অনুষ্ঠানত ভক্তি আৰু আধ্যাত্মিকতাৰে পৰিপূৰ্ণ এক বিশেষ পৰিৱেশৰ সৃষ্টি হয় সত্ৰত। এই পবিত্ৰ অৱসৰত বৰপেটা সত্ৰৰ দালানৰ সন্মুখত মাধৱদেৱৰ দ্বাৰা ৰচিত অৰ্জুন ভঞ্জন নাটকখন প্ৰদৰ্শিত হয়। বিশেষ উল্লেখযোগ্য যে এই নাটকখনক দধিমথন নামেৰেও জনা যায়। ই মাধৱদেৱৰ প্ৰথম নাটক হিচাপে পৰিচিত। ভাগৱতৰ দশম স্কন্ধৰ উপাখ্যানৰ আধাৰত ৰচিত এই নাটকখন মাধৱদেৱৰ একমাত্ৰ পূৰ্ণাংগ নাটৰূপে স্বীকৃত। নাটকখনৰ কাহিনী মূলতঃ তিনিটা ভাগত বিভক্ত। প্ৰথম ভাগত শিশু কৃষ্ণ আৰু মাক যশোদাৰ মাজত হোৱা বিৰোধ দেখুওৱা হৈছে। দ্বিতীয় ভাগত যমলাৰ্জুন ভঞ্জনৰ ঘটনা আৰু তৃতীয় ভাগত নন্দ যশোদাৰ ঘৰত কোলাহলক প্ৰতিফলিত কৰা হৈছে। মাধৱদেৱৰ নাট্য কুশলতা আৰু আধ্যাত্মিক বোধৰ সমন্বয়ত ৰচিত এই নাটকখন বৰপেটা সত্ৰৰ সাংস্কৃতিক ঐতিহ্যৰ এক মূল্যৱান অংশ। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।